2014 মডেল অল্টো K10 VXI হয় ফার্স্ট ওনার গাড়ী হয় ইয়াতে আপোনালোকে আমি গাড়ীখন কাস্টমাৰৰ পৰা ৰিসিভ কৰিছো তেওঁৰ লগত একচুয়ালি ভিডিও বনাইছো কিন্তু তেখেতে সোশ্যাল মিডিয়াত দিবৰ কাৰণে অকনমান বেয়া পাইছে কাৰণে আমি সোশ্যাল মিডিয়াত তেখেতৰ ভিডিওটো নিদু আৰু এখন আরসি আৰু মাৰুতি ইন্স্যুরেন্স আছে গাড়ীত প্লাস এটো ফর্মালিটিজ পেপাৰটো ডিটিও অফিসৰ 2930 খিনি আমি লৈ আনিছো আৰু তেখেতৰ পেন কাৰ্ড আধাৰ কাৰ্ড আৰু দুটা চাবি আছে এটা ইউজ হৈছে এটা ইউজ হোৱা নাই চাবি আৰু এখন 2014 মডেল অল্টো K10 VXI ইয়াতে আপোনালোকে পাৱাৰ ষ্টিয়াৰিং এসি আৰু পাৱাৰ উইন্ডো দুটা পাব মিউজিক সিস্টেম আছে আৰু অল্টো K10 VXI টপ মডেলত দুটা পাৱাৰ উইন্ডো আহে চাৰিটা পাৱাৰ উইন্ডো ইয়াতে নাই আৰু ইন্টেৰিয়ৰটো ধুনিয়া হৈ আছে কিন্তু সিট কভাৰ মই বহি থকা যোনটো সিট এটো অকনমান ফাটিছে সিট কভাৰটো আৰু বাকিখিনি ধুনিয়া হয় এসি ওয়ার্কিং আছে প্লাস পাৱাৰ ষ্টিয়াৰিং ধুনিয়া হৈ আছে পাৱাৰ উইন্ডো ওয়ার্কিং আছে ধুনিয়া হৈ আছে আৰু 2014 ৰ গাড়ী হয় 2029 লৈকে ট্যাক্স ক্লিয়াৰ হৈ আছে গাড়ীখনত আৰু এখন গাড়ী আপোনালোকে যদি আমাৰ পৰা লয় আমাক প্ৰাইস দিব লাগিব 1,75,000 যেহেতু ফার্স্ট ওনার গাড়ী হয় আৰু অল্টো K10 VXI ৰিসেল ভ্যালুটো বহুত বেছি হয় সো আমিও গাড়ীখন দামত লব লগা হয় আৰু এখন গাড়ী যদি আপোনালোকে লোন কৰিব খোজে 40 to 50,000 বা 30,000 মান ডাউন পেমেন্ট দিলো বাকি আমি গোটেইখিনি এমাউন্ট আপোনালোকক লোন কৰাই দিব পাৰিম আৰু গাড়ীখন যিদিনা আপোনালোকে মোৰ পৰা লব সেইদিনাখনৰ পৰা এখন গাড়ীত মই আপোনালোকক 1 ইয়াৰ ফুল ইঞ্জিন ওয়াৰেন্টি মই এখন গাড়ীত আপোনালোকক দি দিম আৰু প্লাস কি কম বাহিৰটো দেখা পাইছে আপোনালোকে গাড়ীখন ধুনিয়া হৈছে পুৰা চলাবৰ কাৰণে ভাল আৰু ইঞ্জিন কোৱালিটি ভাল সো গাড়ীখন যদি আপোনালোকে লবলে ইন্টারেস্টেড হয় বা আপোনালোকে এটা টেস্ট ড্ৰাইভ লব খোজে গাড়ীখনৰ মোক যোগাযোগ কৰক বা আপোনালোকে গুৱাহাটী ভিজিট কৰিব পাৰিব আৰু গুৱাহাটী বৰবাৰী ম্যাগজিনত মই থাকো সো আপোনালোকে যদি গাড়ীখন লবৰ কাৰণে আহে কাইন্ডলি মোক এটা ফোন কৰি পেলাই আহিব নহলে কিছুমান গাড়ীৰ ভিডিওটো কি হয় ভিডিওটো দিয়ালে গাড়ীখন তাৰ আগতে বিক্ৰী হৈ যায় আৰু তাৰ পাছত আপোনালোকে আহিলে অসুবিধা হৈ যাব সো মোক ফোন নকৰাকে কোনো কাস্টমাৰক মই আহিব নিদু আপোনালোকে কোনো কাৰণত মোক পেমেন্ট কৰিব নালাগে খালি এবাৰ আহি গাড়ীখন চাই যাওক তথাপিও নোৱাৰো নিজৰ মাজত তোমাকেই সামৰো